মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'ত মই 3.1ৰ যিখিনি কনচেপ্ট আছে সেইখিনি আলোচনা কৰিছোঁ। যিসকলে আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই তাৰপিছত সেই ভিডিঅ'টো চাবা, কাৰণ আগৰ ভিডিঅ'ত কনচেপ্ট প্লাছ এক্সাম্পলৰ যিকোনো কুৱেশ্যন আছে আলোচনা কৰিছোঁ। তো আজি অনুশীলনী 3.1ৰ 1 নম্বৰ কুৱেশ্যন। ইয়াতে এটা মৌল অক্ষৰ দিয়া আছে। মৌল অক্ষৰটোৰ পৰা সুধিছে যে মৌল অক্ষৰটোৰ ঘাত কিমান হ'ব, মৌল অক্ষৰটোৰ মৌলৰ সংখ্যা বা কিছুমান মৌল দিয়া আছে, সেইবোৰ আমি উলিয়াব লাগে। তো প্ৰথমত মৌল অক্ষৰ ঘাত কেনেকৈ উলিয়ায় আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। ঘাত কেনেকৈ উলিয়ায়, ঘাত উলিয়াবলৈ হ'লে প্ৰথমত আমি শাৰী আৰু স্তম্ভ দুটা, প্ৰথমত শাৰী লিখিব লাগে, পূৰণচিহ্ন দি স্তম্ভ লিখিব লাগে। তো ইয়াত শাৰী কেইটা আছে, প্ৰথম শাৰী, দ্বিতীয় শাৰী, তৃতীয় শাৰী। তো 3 স্তম্ভ কেইটা আছে, 1 2 3 4টা। তো মৌল অক্ষৰটোৰ ঘাত কিমান হ'ব? মৌল অক্ষৰটোৰ ঘাত হ'ব 3/4। এইটোক পঢ়াৰ নিয়ম হ'ল 3/4 এনেকৈ পঢ়ে। 2 নম্বৰত দিয়া আছে মৌল অক্ষৰটোৰ মৌলৰ সংখ্যা। তো মৌলৰ সংখ্যা হ'ব, মৌলৰ সংখ্যা উলিয়াবলৈ হ'লে একদম ইজি, যে যিটো তোমাৰ ঘাত দিয়া থাকে সেইটো তুমি জাষ্ট পূৰণ কৰি দিবা। তো ঘাত কিমান আছে 3/4, এইটো পূৰণ কৰিলে মৌলৰ সংখ্যা উলিয়াই যাব। তো মৌলৰ সংখ্যা কিমান হ'ল 12। তাৰপিছত 3 নম্বৰত সুধিছে A13 মৌলটো কি হ'ব। তো প্ৰথমটোৱে কি বুজায়, প্ৰথমটোৱে বুজায় শাৰী, দ্বিতীয়টোৱে বুজায় স্তম্ভ। তাৰমানে প্ৰথম শাৰী তৃতীয় স্তম্ভত কি আছে, প্ৰথম শাৰী হ'ল এইটো, আৰু 3 নম্বৰ স্তম্ভ, তাৰমানে কিমান হ'ব 19। প্ৰথম শাৰী 3 নম্বৰ স্তম্ভত আছে 19। তাৰপিছত সুধিছে A21 মানে দ্বিতীয় শাৰী প্ৰথম স্তম্ভ, এইটো হ'ল দ্বিতীয় শাৰী আৰু প্ৰথম স্তম্ভ। ইয়াত ক'ত কটাটি কৰিছে 35ত, তো এনচাৰ কি হ'ব 35। তাৰপিছত সুধিছে A33 তাৰমানে 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ, এইটো হ'ল 3 নম্বৰ শাৰী, এইটো হ'ল 3 নম্বৰ স্তম্ভ, কিমান হ'ব -5। তাৰপিছত সুধিছে A24 দ্বিতীয় শাৰী চতুৰ্থ স্তম্ভ, এইটো হ'ল দ্বিতীয় শাৰী, এইটো হ'ল চতুৰ্থ স্তম্ভ, কিমান আছে, ক'ত কটাটি কৰিছে 12ত, ভেলু কিমান 12। তাৰপিছত সুধিছে A23 মানে দ্বিতীয় শাৰী তৃতীয় স্তম্ভ, এইটো হ'ল দ্বিতীয় শাৰী, এইটো হ'ল তৃতীয় স্তম্ভ, ক'ত কটাটি কৰিছে ইয়াত 5/2। এনচাৰ কিমান হ'ব 5/2। এইটো হ'ল প্ৰথম কুৱেশ্যনৰ এনচাৰ। ঠিক আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰ কুৱেশ্যনত সুধিছে যে এটা মৌল অক্ষৰ মৌলৰ সংখ্যা 24 হ'লে ইয়াৰ সম্ভৱপৰ ঘাত কি কি হ'ব পাৰে। আকৌ ইয়াৰ মৌলৰ সংখ্যা যেতিয়া 13 হ'ব তেতিয়া ইয়াৰ সম্ভৱপৰ ঘাত কি কি হ'ব। তো যেতিয়া মৌলৰ সংখ্যা দিয়া থাকে সেইটো আমি কেনেকৈ পাওঁ, মৌল অক্ষৰটোৰ শাৰী আৰু স্তম্ভৰ সংখ্যা পূৰণ কৰিলে আমি কি পাওঁ, মৌলৰ সংখ্যা। তো ইয়াত ইয়াৰ আনচাৰ হ'ব 24। মৌলৰ সংখ্যা কিমান দিয়া আছে 24। এই 24ক আমি উৎপাদক উলিয়াব লাগিব, মানে কি পূৰণ কৰিলে আমি 24 পাম। 1 × 24, তাৰপিছত 2 × 12, আৰু কি 3 × 8, 4 × 6, আৰু কিবা আছে নেকি, নাই চাগে। এইকেইটা আকৌ ওলোটাকৈ লিখিব পাৰিম, 24 × 1, 12 × 2, তাৰপিছত 8 × 3, আৰু কি 6 × 4। তো মৌলৰ সংখ্যা যেতিয়া দিয়া থাকিব সেইটোক আমি কি পূৰণ কৰিলে পাম, সেইবোৰেই হ'ব সম্ভৱপৰ ঘাত। এতেকে যে সম্ভৱপৰ ঘাত সম্ভৱপৰ ঘাত ইকুৱেল টু কি হ'ব 1/24, তাৰপিছত 2 × 12, 3 × 8, 4 × 6, তাৰপিছত 24 × 1, 12 × 2, 8 × 3, 6 × 4। এইকেইটা হ'ব সম্ভৱপৰ ঘাত। আৰু ঘাত কেনেকৈ পৰে, 1/24, 2/12, এইবোৰ হ'ল ঘাত পৰাৰ নিয়ম। আকৌ যেতিয়া মৌলৰ সংখ্যা 13 হ'ব তেতিয়া কি হ'ব, যে 13 হ'ল মৌলিক সংখ্যা, এইটোৰ উৎপাদক আমি কি পাম 1 × 13 আৰু 13 × 1, এই দুটাই হ'ব ঘাত। যেতিয়া মৌলৰ সংখ্যা 13 হ'ব তেতিয়া সম্ভৱপৰ ঘাত হ'ব 1 × 13 আৰু 13 × 1। এইবোৰ কুৱেশ্যনত এটাই কাম, যিটো মৌলৰ সংখ্যা দিয়া থাকিব সেইটোক আমি কি পূৰণ কৰিলে পাম, সেইবোৰেই হ'ব সম্ভৱপৰ ঘাত। 2 নম্বৰ কুৱেশ্যন ফিনিশ্ড। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। তো 3 নম্বৰ কুৱেশ্যনো 2 নম্বৰ কুৱেশ্যনৰ দৰে একে।
যে 18টা মৌল বিশিষ্ট মৌলক এটাৰ ঘাত কি কি হ'ব পাৰে আকৌ দিয়া আছে যেতিয়া মৌলৰ সংখ্যা 5 হ'ব তেতিয়া ঘাত কি হ'ব তো 18ক আমি কি পূৰণ কৰিলে 18 পাম 1 × 18 2 × 9 3 × 6 আৰু কি এইকেইটা সকলোটা কি লিখিব পাৰিম 18 × 1 9 × 2 6 × 3 তেনেহ'লে সম্ভৱপৰ ঘাত কি হ'ব যে সম্ভৱপৰ ঘাত ইকুৱেল টু 1 × 18 18 × 1 2 × 9 9 × 2 তাৰপিছত 3 × 6 আৰু 6 × 3 আকৌ যেতিয়া মৌলৰ সংখ্যা 5 হ'ব 5টো কি সংখ্যা মৌলিক সংখ্যা গতিকে ইয়াক আমি কি পূৰণ কৰিলে পাম 1 × 5 আৰু 5 × 1 তো সম্ভৱপৰ ঘাত কি হ'ব সম্ভৱপৰ ঘাত ইকুৱেল টু 1 × 5 আৰু 5 × 1 এই দুটাই হ'ব সম্ভৱপৰ ঘাত ঠিক আছে যদি কিবা ডাউট থাকে কমেণ্টত নিশ্চয় জনাবা আৰু যদি ভিডিঅ' ভাল লাগে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে এতিয়া আমি 4 নম্বৰ কুৱেশ্যনলৈ যাম তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ কুৱেশ্যনত এটা 2/2 মৌল অক্ষ দিয়া আছে আৰু মৌলবোৰ দিয়া আছে আমি মৌল অক্ষটো নিৰ্ণয় কৰিব লাগে তো এনেকুৱা কুৱেশ্যন আমি উদাহৰণটো কৰিছিলোঁ এতিয়াও কৰিম 1 নম্বৰৰ এনসাৰ হ'ব যে ফাৰ্ষ্টত আমি কি কৰিম মৌল অক্ষটো ধৰি ল'ম যে মৌল অক্ষটো ধৰি ল'লো মৌল অক্ষটোৰ ঘাত কি দিয়া আছে 2/2 তাৰ মানে দুটা শাৰী থাকিব দুটা স্তম্ভ থাকিব হয়নে নহয় যেহেতু মৌল অক্ষটোৰ ঘাত দিয়া আছে 2/2 গতিকে প্ৰথম শাৰী দ্বিতীয় শাৰী প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ দুটা শাৰী দুটা স্তম্ভ থাকিব এতিয়া আমি মৌলত দিয়া আছে যে aij ইকুৱেল টু i প্লাছ j স্কোৱাৰ বাই 2 এতিয়া আই যে আমি ক'ৰ পৰা পাম এই যে ইয়াত যে ফাৰ্ষ্টত আমি কি উলিয়াব লাগিব a11 ইয়াতে আইৰ মান দিয়া আছে 1 জেৰ মান দিয়া আছে 1 তো ইয়াত বহাই দিম 1 + 1 হোল স্কোৱাৰ বাই 2 তাৰ মানে 2 স্কোৱাৰ বাই 2 4/2 তাৰ মানে কিমান 2 পালোঁ তাৰপিছত কি উলিয়াব লাগিব a12 প্ৰথমটো কিহৰ মান থাকে আইৰ মান আৰু দ্বিতীয়টো জেৰ মান তেনেহ'লে ইয়াত 1 + 2 হোল স্কোৱাৰ বাই 2 1 + 2 কৰি 3 কি স্কোৱাৰ কৰিলে 9/2 তাৰপিছত আমি বাহিৰ কৰিম a21 আইৰ মান 2 জেৰ মান কিমান 1 তেনেহ'লে হ'ব 2 + 1 স্কোৱাৰ বাই 2 2 + 1 3 কি স্কোৱাৰ কৰিলে 9/2 তাৰপিছত a22 ইয়াত আইৰ মানো 2 জেৰ মানো 2 তাৰমানে 2 + 2 স্কোৱাৰ বাই 2 2 + 2 কিমান 4 কি স্কোৱাৰ কৰিলে 16/2 তাৰ মানে 8 তেনেহ'লে মৌল অক্ষটো কি হ'ব এতেকে নিৰ্ণয় মৌল অক্ষ তো নিৰ্ণয় মৌল অক্ষটো হ'ব a11 ৰ ভেলু কিমান পাইছোঁ 2 12 ৰ ভেলু পাইছোঁ 9/2 21 ৰ ভেলু পাইছোঁ 9/2 আৰু 2ৰ ভেলু কিমান পাইছোঁ 8 এইটো হ'ল প্ৰথম কুৱেশ্যনৰ এনসাৰ এতিয়া দ্বিতীয় কুৱেশ্যনটো আছে কি i/j 2 নম্বৰটো aij ইকুৱেল টু i/j ইয়াতো আমি কি উলিয়াব লাগিব a11 12 21 22 উলিয়াব লাগিব তো প্ৰথমত মই ফাৰ্ষ্টত কি উলিয়াম a11 আইৰ মান কিমান 1 জেৰ মানো 1 তাৰ মানে 1/1 ইকুৱেল টু 1 তাৰপিছত a12 ভেলু কিমান হ'ব আইৰ মান 1 জেৰ মান কিমান 2 1/2 তাৰপিছত a21 ৰ ভেলু কিমান হ'ব আইৰ মান কিমান 2 আৰু জেৰ মান হ'ল 1 তাৰ মানে 2/1 ইকুৱেল টু 2 তাৰপিছত a22 ভেলু কিমান ইয়াতে আইৰ মানো 2 জেৰ মানো 2 তাৰ মানে 2/2 ইকুৱেল টু 1 এতেকে নিৰ্ণয় মৌল অক্ষটো কি হ'ব এতেকে নিৰ্ণয় মৌল অক্ষ ইকুৱেল টু a11 ৰ মান পাইছোঁ 1 12ৰ মান পাইছোঁ হাফ 21ৰ মান পাইছোঁ 2 আৰু 2ৰ মান পাইছোঁ 1 নিৰ্ণয় মৌল অক্ষটো হ'ব এইটো এতিয়া 3 নম্বৰ কুৱেশ্যনটো হ'ল আইজেৰ মান কি দিয়া আছে i + 2ij হোল স্কোৱাৰ বাই 2 হয়নে নহয়
এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো দি আছে এ আই জে ইকুৱেল টু আই প্লাছ টুৱাইছ জে হোল স্কোৱাৰ বাই 2। এতে ফাৰ্ষ্টত আমি A11 বাহিৰ কৰিম। A11 আইৰ মান 1 বহাই দিলোঁ, 2 ইন্টু জেৰ মান 1 স্কোৱাৰ বাই 2। এইখিনি কৰিলে 2 প্লাছ 1 3 3 স্কোৱাৰ কৰিলে 9 9 বাই 2। তাৰপিছত A12 ইয়াতে আইৰ মান বহাব লাগিব 1 আৰু জেৰ মান কিমান 2। তো 1 প্লাছ 2 ইন্টু 2 হোল স্কোৱাৰ বাই 2। এইখিনি সলিউশ্যন কৰিলে কিমান হ'ব 2 ইন্টু 2 4 4 প্লাছ 1 5 5 স্কোৱাৰ কৰিলে 25 বাই 2। তাৰপিছত আমি কৰিব লাগিব A21 আইৰ মান হ'ল 2 আৰু জেৰ মান কিমান 1 স্কোৱাৰ বাই 2। তো 2 ইন্টু 1 2 প্লাছ 2 4 4 স্কোৱাৰ কৰিলে 16 বাই 2 ইকুৱেল টু কিমান 8। তাৰপিছত A22 আইৰ মান বহাব লাগিব 2 জেৰ মান বহাব লাগিব 2। তো কিমান হ'ব 2 প্লাছ 2 ইন্টু 2 স্কোৱাৰ বাই 2 4 4 প্লাছ 2 কিমান 6 6ক স্কোৱাৰ কৰিলে 36 বাই 2 ইকুৱেল টু কিমান 18। এতিয়া নিৰ্ণয়মূলক কি হ'ব নিৰ্ণয়মূলক অক্ষ ইকুৱেল টু A11 মান পাইছোঁ 9 বাই 2 1টোৰ ভেলু পাইছোঁ 25 বাই 2 21ৰ ভেলু পাইছোঁ 8 আৰু 2টোৰ ভেলু পাইছোঁ 18। তো নিৰ্ণয়মূলক অক্ষ এইটো। এতিয়া 4 নম্বৰ কুৱেশ্যন শেষ হ'ল। এতিয়া আমি আলোচনা কৰিম 5 নম্বৰ কুৱেশ্যন। তো 5 নম্বৰ কুৱেশ্যনত দিয়া আছে যে এই 4 নম্বৰ কুৱেশ্যনৰ দৰে একে ইয়াতে কেৱল ঘাতটো দিয়া আছে 3/4 মৌল অক্ষ গঠন কৰিব লাগে যাৰ মৌলবোৰ দিয়া আছে এনেধৰণৰ। তো প্ৰথম কুৱেশ্যনটো মই কৰিছোঁ 1 নম্বৰ। ধৰি লৈছোঁ মৌল অক্ষটো ফাৰ্ষ্টত মৌল অক্ষটো হ'ব বা মৌল অক্ষ ইকুৱেল টু শাৰী দিয়া আছে 3 আৰু স্তম্ভ 4। তো 3টা শাৰী হ'ব লাগিব, প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰীত শাৰী হ'ল 3টা আৰু স্তম্ভ কেইটা 4টা। তো A12 A13 A14 প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ 4টা স্তম্ভ হ'ল 21 A22 A23 A24 A32 A33 A34। তো 3টা শাৰী হ'ল প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰী আৰু স্তম্ভ কেইটা হ'ল প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ। তো 3/4 মৌল অক্ষটো ফাৰ্ষ্টত ধৰি ল'লোঁ। এতিয়া আমি এই মৌলবিলাকৰ উলিয়াব লাগিব, মৌলবোৰ উলিয়াব লাগিব। তো প্ৰথমত মই A11 উলিয়াইছোঁ। ইয়াতে মৌলটো কি দিয়া আছে আই জে ইকুৱেল টু হাফ মাইনাছ 3i প্লাছ জে হয়নে নহয়। তো ফাৰ্ষ্টত মই A11 বাহিৰ কৰিম। আইৰ মান 1 জেৰ মান 1 হাফটো বাহিৰত থাকিব মডুলাছ 3 ইন্টু 1 প্লাছ জেৰ মানো কিমান 1 কিমান হ'ব 3 মাইনাছ 3 প্লাছ 1 -2 হ'ব যেহেতু মডুলাছ আছে -2 উঠি যাব মানে 2/2 ইকুৱেল টু 1 হয়নে নহয়। এনেদৰে আমি গোটেইকেইটা মৌলবোৰ উলিয়াব লাগিব। তাৰপিছত A12 হাফ আইৰ মান বহাব লাগিব 1 আৰু জেৰ মান বহাব লাগিব 2। তো কিমান হ'ব হাফ -3 প্লাছ 2 -1। তো যেহেতু মডুলাছ আছে -2 উঠি যাব। তো বেলেগ কিমান পাম আমি হাফ। তাৰপিছত A13 হাফ -3 ইন্টু 1 প্লাছ জেৰ মান হ'ব 3। তো এইটো কিমান হ'ব -3 প্লাছ 3 0 হৈ যাব। তাৰপিছত আমি বাহিৰ কৰিম A14 হাফ -3 ইন্টু 1 প্লাছ 4। এইটো কিমান হ'ব -3 প্লাছ 4 ভিতৰত থাকিব 1 ইন্টু হাফ ভেলু হ'ব হাফ। ঠিক তেনেদৰে যদি মই A21 বাহিৰ কৰোঁ তেনেহ'লে হাফ -3 ইন্টু 2 প্লাছ 1 জেৰ মান যিহেতু কিমান 1
ইকুৱেল টু কিমান পাম ইকুৱেল টু হ'ব 3 into 2 6 6 minus 6 plus 1 5 তো 5/2 তাৰপিছত a 2 half into minus 3 into 2 plus 2 3 into 2 minus 6 plus 2 কিমান হ'ব 4/2 equal to 2 a 2 3 half minus 3 into 2 জেৰ মান কিমান 3 তো 3 minus 3 into 2 minus 6 plus 3 equal to কিমান হ'ব 3/2 a 2 4 half minus 3 into 2 plus 4 তো 3 into 2 কিমান 6 minus 6 plus 4 minus 2 যেহেতু 2 মডুলাসৰ ভিতৰত আছে গতিকে প্লাস 2 হৈ যাব 2/2 equal to 1 এতিয়া আমি বাহিৰ কৰিব লাগিব 3 1 a 3 1 বাহিৰ কৰিব লাগিব a 3 2 বাহিৰ কৰিব লাগিব তো হাফ minus 3 into 3 plus 1 কিমান হ'ব 3 into 3 minus 9 plus 1 8/2 equal to 4 half minus 3 into 3 plus 2 3 into 3 9 9 পৰা যদি মই 2 বাদ দিও কিমান থাকিব 7/2 তাৰপিছত a 3 3 আৰু a 3 4 বাহিৰ কৰিব লাগিব তো হাফ minus 3 into 3 plus 3 3 into 3 9 9 পৰা যদি 3 minus কৰি কিমান পাম 6 6/2 equal to 3 half minus 3 into 3 plus 4 3 into 3 9 9 পৰা 4 minus কৰিলে 5 5/2 minus 5 হলাকৈ যেহেতু মডুলাস আছে সেইকাৰণে কি হল minus 2 ঠিক হল এতে নিৰ্ণয়মূলক কি হ'ব নিৰ্ণয় মৌলক অক্ষ ফাৰ্ষ্টত a11 a11 ৰ ভ্যালু আমি কি পাইছো a11 ৰ ভ্যালু 1 তাৰপিছত a12 ৰ ভ্যালু 1 ৰ ভ্যালু পাইছো হাফ 13 ৰ ভ্যালু পাইছো 0 14 ৰ ভ্যালু পাইছো হাফ তাৰপিছত 21 ৰ ভ্যালু পাইছো 5/2 22 ৰ ভ্যালু পাইছো 2 23 ৰ ভ্যালু পাইছো 3/2 24 ৰ ভ্যালু পাইছো 1 তাৰপিছত 31 ৰ ভ্যালু পাইছো 31 ৰ ভ্যালু 4 32 ৰ ভ্যালু পাইছো 7/2 33 ৰ ভ্যালু পাইছো 3 আৰু 34 ৰ ভ্যালু পাইছো 5/2 তো নিৰ্ণয়মূলক অক্ষটো হল এইটো একদম সহজ যদি কিবা ডাউট থাকে কমেন্টত নিশ্চয় জনাবা ঠিক আছে এতিয়া এক নম্বৰটো হল দুই নম্বৰটো মৌল কি দিয়া আছে aij equal to 2i minus j তে দুই নম্বৰটো কৰিম দুই নম্বৰটো দিয়া আছে aij equal to twice i minus j ইয়াতে সেম একৰ দৰে গুটেকেটা মৌল উলিয়াব লাগিব ফাৰ্ষ্টত আমি a11 বাহিৰ কৰিম a12 বাহিৰ কৰিম a13 বাহিৰ কৰিম আৰু a14 বাহিৰ কৰিম এই গুটেকেটা বাহিৰ কৰিব লাগিব তো ফাৰ্ষ্টত a1 i ৰ মান 1 j ৰ মান 1 তেনেহলে 2 into 1 minus 1 2 2 minus 1 কিমান 1 তাৰপিছত 2 into 1 minus j ৰ মান কিমান 2 হয় না তো 2 বহাব লাগিব 2 minus 2 0 তাৰপিছত 2 into 1 minus j ৰ মান হল 3 কিমান হ'ব minus 1 2 into 1 minus j ৰ মান 4 minus 2 এতিয়া প্ৰথম হাৰিৰ গুটেকেটা বাহিৰ কৰিলো এতিয়া দ্বিতীয় হাৰিৰ কেটা বাহিৰ কৰিম a21 a22 a23 a24 ইয়াত i ৰ মান হল 2 j ৰ মান হল 1 তেনেহলে 2 into 2 minus 1 হয়নে না তেনেহলে 2 into 2 4 4 minus 1 3 ইয়াতে i ৰ মান 2 2 into 2 minus 2 j ৰ মান 2 4 minus 2 2 2 into 2 minus 3 4 minus 3 1 2 into 2 minus 4 4 minus 4 0 দ্বিতীয় হাৰিৰ গুটেকেটা বাহিৰ কৰিলো এতিয়া তৃতীয় হাৰিৰ a31 a32 a33 a34 i ৰ মান 3 j ৰ মান 1 তেনেহলে 2 into 3 minus 1 2 into 3 minus 2 2 into 3 minus
2 into 3 minus 3 2 into 3 minus 4 কিমান হ'ব 2 into 3 6 6 minus 1 5 6 minus 2 4 6 minus 3 3 6 minus 4 2 থেকে নির্ণয় মূল অক্ষরটো হ'ব থেকে নির্ণয় মৌলিক অক্ষর ইকুৱেল টু 1 1ৰ মান পাইছোঁ 1 1 2ৰ ভেলু পাইছোঁ কিমান 0 1 3 ভেলু পাইছোঁ -1 1 4ৰ ভেলু পাইছোঁ -2 2 1ৰ ভেলু পাইছোঁ 3 2 2ৰ ভেলু পাইছোঁ 2 2 3ৰ ভেলু পাইছোঁ 1 2 4ৰ ভেলু পাইছোঁ 0 3 1ৰ ভেলু পাইছোঁ 5 4 3 2 এইটোৱে হ'ল নিৰ্ণয় মূল অক্ষৰ তো 5 নম্বৰ